তে বন্ধুসকল আজিৰ এই ভিডিওটো বিশেষভাৱে যিসকল নাকি ইয়াতে স্বচ্ছ ভাৰত মিছনৰ যোগে যেদিন নাকি টয়লেট প্ৰদান কৰা হয় তাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিছিলে আৰু যদি আপোনালোকে এতিয়ালৈকে আপোনালোকৰ টকাখিনি পোৱা নাই তেতিয়াহলে আপোনালোকৰ ষ্টেটাসটো কেনেকৈ চেক কৰিব বা আপোনালোকে টকাখিনি পাবনে নাই হেতু কেনেকৈ জানিব পাৰিব তাৰ ওপৰত আজি এই ভিডিওটো হ'বলৈ গৈ আছে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব লগতে আপোনাক জনাই থওঁ যিকেইটা মই স্টেপ ফলো কৰিবলৈ কওঁ হেকেইটা কিন্তু আপোনালোকে ফলো কৰিব তেতিয়াই আপোনালোকে আপোনালোকৰ যিনেকি নাম আছে হেতু চেক কৰিব পাৰিব তে সাবনকল প্ৰথমতে আপোনালোকে গুগল ক্ৰমত আই যাব গুগল ক্ৰমত অহাৰ পিছত আপোনালোকে ইয়াতে SBM বুলি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে চাবৰে প্ৰথম ওয়েবসাইটটো যিনেকি অফিচিয়েল ওয়েবসাইটত থিয়তৰ তেতিয়ালে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে এই ধৰণৰ ইন্টাৰফেস দেখা পাব তে সাবনকল যেতে নেকি আপোনালোকে সৰকাৰি টয়লেটৰ কাৰণে আবেদন কৰিছিলে তেতিয়া যোনটো আপোনালোকে মোবাইল নম্বৰটো দিছিলে সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াতে দি দিব দিয়াৰ পিছত সেই মোবাইল নম্বৰটো এটা OTP যাব সেই OTPটো আপোনালোকে ইয়াতে দি দিব দিয়াৰ পিছত আপোনালোকে তললৈ যাব তললৈ যোৱাৰ পিছত ইয়াতে চাপৰে এইটো হৈছে ক্যাপচাৰ এই ক্যাপচাৰ কোডটো আপোনালোকে ইয়াতে ফিল কৰি দিব তেসা গোটেখিনি মই প্ৰসেস কমপ্লিট কৰাৰ পিছত আপোনালোকে দেখাই আছো ইয়াতে আপোনালোকে গোটেখিনি কমপ্লিট কৰাৰ পিছত আপোনালোকে ইয়াতে সাইন ইন কৰি লব সাইন ইন কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব হেতু মই আপোনালোকক দেখাই আছো এতে সাক মোৰ বন্ধুবান্ধৱীসকল যেতিয়া নেকি আপোনালোকে ইয়াতে সাইন ইনৰ প্ৰসেসটো কমপ্লিট কৰি লব তাৰ পিছতে ইয়াতে চাপৰে আপোনালোকে এই ধৰণৰ ইন্টাৰফেস দেখা পাব ইয়াতে চাপৰে যদি আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেচন কৰি ৰাখিছিলে তেতিয়ালে আপোনালোকৰ মোবাইল নম্বৰ লগতে জেন্ডাৰ আপোনালোকৰ ষ্টেট গোটেইখিনি আপোনালোকৰ ডিটেইলছত ইয়াতে আই যাব কিন্তু যদি আপোনালোকে চেক কৰিব বিচাৰে যে আপোনালোকে যি আবেদন কৰিছিলে হেতুৰ প্ৰসেস হৈ আছে নে নাই বা ৰিজেক্ট হৈছে নে কি বা আপোনালোকৰ টকাখিনি পাব নে নাই কাৰণ আপোনালোকে চাপৰে সাইডত 3 লাইন দিয়া হৈছে এই 3 লাইনত আপোনালোকে ক্লিক কৰি দিব যেনেকৈ মই ক্লিক কৰি আছো ক্লিক কৰাৰ পিছত সাবনকল ভিউ এপ্লিকেশন ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে এটা নতুন পেজ খোল খাব ইয়াতে চাপৰে বন্ধুসকল এই ধৰণৰ আপোনালোকৰ পেজ খোল খাব কিন্তু বন্ধুসকল ইয়াতে চাপৰে যিমানটা আপোনালোকে আবেদন কৰিছিলে হেকেটা ইয়াতে আপোনালোকৰ সিৰিয়াল নম্বৰ লগতে এপ্লিকেশন নম্বৰ ইয়াতে ৰিসিভ কেটা হৈছিলে স্ট্যাটাস কি আছে ট্র্যাক স্ট্যাটাস আপোনাৰ ট্র্যাকও কৰিব পাৰিব স্ট্যাটাসখন ইয়াতে চাক বন্ধুসকল এটো যিটো এপ্লিকেশন আছে এটো ৰিজেক্ট কৰা হৈছে এই ৰিজেক্ট হোৱাৰ কাৰণটো কি বা কোড যাই কিনে ৰিজেক্ট হৈছে এটো আপোনালোকে চাবৰ কাৰণে ইয়াতে ট্র্যাক স্ট্যাটাস লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব এটা চাক বন্ধুসকল ইয়াতে ট্র্যাক স্ট্যাটাসত ক্লিক কৰাৰ পিছত আপোনালোকৰ আহি যাব যে কোড আপোনালোকৰ যাই কিনে ইয়াতে ৰিজেক্ট হৈছে এপ্লিকেশনবোৰ বা বন্ধুসকল যদি আপোনালোকৰ ইয়াতে ৰিজেক্ট নহয় তেতিয়ালে কিন্তু ইয়াতে আপোনালোকৰ গ্ৰীন কালাৰৰ আহি যাব চিন আৰু আপোনালোকে যেতে নেকি গ্ৰীন আহি যাব তেতিয়া আপোনালোকে ইয়াতে পেমেন্টটো লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু ইয়াতে আপোনালোকে গ্ৰীন কালাৰ ইয়াতে আহিব লাগিব তেতিয়াহে আপোনালোকৰ যি নেকি টকা আছে হেতু আপোনালোকৰ একাউণ্টত ক্ৰেডিট কৰা হ'ব লগতে বন্ধুসকল জনাই থওঁ যদি আপোনালোকে বেংক ডিটেইলছ ভৰাতে কিবা ভুল দিছিলে তেতিয়ালে হেতু আপোনালোকে এডিট কৰিব পাৰিব যদি ইয়াৰ ওপৰত ভিডিও লাগে ভিডিওটো কমেন্ট সেকশনত নিশ্চয়কৈ জনাই দিব মই আপোনালোকক ভিডিও বনাই জনাই দিম তে বন্ধুসকল আজিৰ এই ভিডিওটি মানে ব্লগ আজিৰ এই ভিডিওটি ইয়াতে সমাপ্ত